আজমলৰ বাবে প্ৰতিদ্বন্দিতা টাফ হৈছে লছ অৰ উইন তথাপি অলপ আত্মবিশ্বাসী প্ৰদান গুৱাহাটী কংগ্ৰেছে পুনৰুদ্ধাৰ কৰিব বুলি আশাবাদী মীৰা নিজেতো জিকিবই 12খনত বিজেপি জিকিব বুলি আশাবাদী সৰ্বানন্দ ভোট গণনাৰ আগতে জয় পৰাজয়ৰ কথা নাভাবে ৰকিবুলে আত্মবিশ্বাসী কৃপানাথ কৰিমগঞ্জত জয়ী হবই মাজত মাত্ৰ 3টা দিন 4 জুনত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল উৎকণ্ঠিত প্ৰাৰ্থী উৎকণ্ঠিত দলীয় সমৰ্থক জিকিব বুলি কোনোবাজন যদি কনফিডেন্ট আন কোনোবা আকো অভাৰ কনফিডেন্ট ধুবুৰীৰ এআইইউডিএফ প্ৰাৰ্থী বদৰুদ্দিন আজমলে ক'লে টাফ কম্পিটিশ্যন হ'ল আগতে 5 লাখৰ ব্যৱধানত জিকিছিলো এইবাৰ ব্যৱধান অলপ কম হ'ব কিন্তু জিকিম মই আগে নিয়াৰলি about 5 লাখ জিকিছিলো অলপ কম এইটো এবাৰ নহ'ব টাফ আছিল বহুতই টাফ হৈছে और पिछतो कहते हैं ना हाथी मरते मरते भी 1.25 लाख का हाथी मरते मरते भी 1.25 लाख का तो अजमल को ये लोग को हराना होगा तो भी बहुत मेहनत की जरूरत है और मेहनत उन लोगों ने किया है बेईमानी भी की है शैतानी भी की है सब कर लिया लेकिन इंशाअल्लाह अल्टीमेटली मोही जी की আজমলে জিকিম বুলি ক'লেও তেওঁৰ মূল প্ৰতিদ্বন্দ্বী ৰকিবুল হুছেইনে কিন্তু ভোট গণনাৰ আগতে জয় পৰাজয়ৰ কথা নাভাবে কাউন্টিঙৰ আগতে যদি কোন জিকিল কোন হাৰিল সেই কথাবিলাক কৈ থাকো মই ভাবো মই ব্যক্তিগতভাৱে যে আমি ৰাজহুৱা জীৱনৰ লগত থকাৰ কোনো আমাৰ অধিকাৰ নাই ৰাজহুৱা জীৱনৰ লগত থকা মানুহজনে ৰাজহুৱা সাধাৰণ ৰাইজৰ এই সময়ত কি অসুবিধা কি অসুবিধাবিলাক নিৰীক্ষণ কৰি চৰকাৰক ব্যৱস্থা ল'বৰ কাৰণে দাবী কৰিব লাগে লখিমপুৰৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই ক'লে লছ বা উইন কিবা এটা হ'ব তথাপি অলপ আত্মবিশ্বাসী পাৰ্টিকুলাৰ লছ বা উইনৰ ভিতৰতে আমাৰ থাকিব তো আমি আশা কৰোঁ যে আমাৰ দলৰ কৰ্মকৰ্তা বা আমাৰ যিখিনি মিত্ৰজোঁটৰ কৰ্মকৰ্তা বিধায়কসকলে ইমান মানে সুন্দৰ এটা তালমিলেৰে নিৰ্বাচনটো খেলিছে তো আমি লক্ষ্যও ৰাখিছিলোঁ যে আগতকৈ অলপমান ভাল কৰিবৰ কাৰণে তো মই ভাবোঁ ৰাইজৰ সঁহাৰি বা আমাৰ যিটো ধাৰণা সেইটোত আমি অকণমান আত্মবিশ্বাসী হৈ আছোঁ বিপৰীতে সৰ্বানন্দ সোণোৱাল সম্পূৰ্ণ আত্মবিশ্বাসী আসনটো আমি নিশ্চিতভাৱে পামেই অসমতো আমি এবাৰ 12+ আসন পাবৰ বাবে সক্ষম হ'ম কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই ক'লে 40-50 হাজাৰ ভোটৰ ব্যৱধানত জিকিম আমাৰ 4 তাৰিখ কাউন্টিং হ'ব কাউন্টিং হ'লে আমি জিকিম এইটো আমি হিচাপ কৰি লৈছোঁ পুৰা জিকিম ডিফাৰেঞ্চ অলপ 40-50 হাজাৰ এনেকুৱা ইফালে দীৰ্ঘদিনৰ অন্তত গুৱাহাটী কংগ্ৰেছে উদ্ধাৰ কৰিব পাৰিব বুলি আশাবাদী মীৰা বৰঠাকুৰ উৎকণ্ঠাটো থাকিবই ফলাফলৰ কাৰণে আপোনাৰ এটা উৎকণ্ঠা থাকিবই কিন্তু এবাৰ মই খুব আশাবাদী যে ৰাইজে খুব মানে উৎসাহেৰে ৰাইজে এবাৰ সমৰ্থন দিছে বুলি মোৰ এটা বিশ্বাস গতিকে আমি গ্ৰাম্যতটো সদায় আমি লিড লৈ আহোঁ এইবাৰ আমি টাউনত চিটিত আমি এবাৰ লিড ল'ম বুলি মোৰ মনে ধৰে গতিকে 4 তাৰিখে চাগে কংগ্ৰেছে এইখন চিট উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হ'ব দৰং ওদালগুৰিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই ক'লে ব্যাপক ভোটৰ ব্যৱধানত জয়ী হ'ম অনুমানটো সকলোৱে কৰে অংক সকলোৱে কৰে আৰু এই অনুমান আৰু অংকৰ ভিত্তিত দৰং ওদালগুৰি লোকসভাত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি অগপ ইউপিপিএল সমৰ্থিত প্ৰাৰ্থী হিচাপে আমি ব্যাপক ব্যৱধানত এই সমষ্টিৰ পৰা জয়লাভ কৰাৰ দিশত অগ্ৰসৰ হৈছোঁ আৰু যিটো কথা মনত ভাবিছোঁ প্ৰতিজনেই কয় জয়ী হ'ম কিন্তু ফলাফলৰ বাবে অপেক্ষা কৰিব লাগিব 4 জুনলৈ নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা